এলিমেন্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে শেহতীয়াকৈ যোৱা ডিসেম্বৰ মাহত এলপি আৰু ইউপি ৰিক্ৰুটমেন্টৰ যি নটিচ ওলাইছিল তাৰে পৰিপ্ৰেক্ষিতত বহুতে ইতিমধ্যে এলপি ইউপি ৰিক্ৰুটমেন্টৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে কিন্তু এতিয়ালৈকে মেৰিট লিষ্ট দিয়া নাই অলমোষ্ট 6 মান্থ হৈ গ'ল এডভাৰটাইজমেন্ট দিয়াৰ কিন্তু এতিয়ালৈকে নোটিফিকেশন যেটো দিয়া নাই তাৰ কাৰণে বহুতেই ইমান দিনে হুধি আছিল যে মেৰিট লিষ্ট বিলাক কেতিয়া দিব সো সেই বিষয়ে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে মেৰিট লিষ্ট বিলাক কেতিয়া প্ৰকাশ পাব সেই বিষয়ে আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি আপুনি মোৰ চেনেললৈ প্ৰথম আহিছে নাইবা মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নোটিফিকেশন পাই যায় এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথমতে আপোনালোকক জনাই থব বিচাৰিছো যে যোৱা ডিসেম্বৰ মাহত অৰ্থাৎ 2023 চনৰ ডিসেম্বৰত 27 আৰু 26 ডিসেম্বৰ তাৰিখে দুই তিনিটা নোটিফিকেশন ওলাইছিল তাতে এলপি আৰু ইউপি ৰিক্ৰুটমেন্টৰ কাৰণে যি নোটিচ দিছিল তাৰ পিছত যোৱা ফেব্ৰুৱাৰী মাৰ্চ মাহত তেতিয়া অনলাইন এপ্লাই হৈছিল কিন্তু তাৰ মেৰিট লিষ্ট অৰ্থাৎ এলপি ইউপিৰ টিচাৰ ৰিক্ৰুটমেন্টৰ মেৰিট লিষ্ট আজিলৈকে প্ৰকাশ নহল সেই বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এলপি ইউপিৰ যি 5550 এলপিৰ সাকে 5550 টা পদ আছিল যে এই এলপিৰ 5550 টা পদ বা যি ইউপিৰ পদ আছিল সেই পদবিলাকৰ মেৰিট লিষ্ট অতি সোনকালে প্ৰকাশ পাব যেহেতু অসম চৰকাৰে ইতিমধ্যে আসাম পুলিচৰ ফিজিক্যাল টেষ্ট 3 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি কৈছে এডিআৰই এক্সাম 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব কৈছে এডিআৰই গ্ৰেড 3 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি কৈছে গতিকে অতি সোনকালে এলিমেন্টাৰী এডুকেশ্যনৰ যি মেৰিট লিষ্ট হে প্ৰকাশ পাব অৰ্থাৎ আপোনালোকে নেক্সট এটো যেটো জুলাই মাহ চলি আছে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই তিনিটা মাহৰ ছেপ্টেম্বৰ বা আগষ্টৰ ভিতৰত হয়তো মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে মই বিশেষ সূত্ৰৰ পৰা গম পাইছো অতি গুৰুত্বপূৰ্ণ সোৰ্স হয় যেটো সোৰ্সৰ পৰা ইতিমধ্যে বহুকেইটা ইনফৰমেশন আনি দিছিলো যত এটাও এতিয়ালৈকে মিছা বুলি প্ৰমাণ হোৱা নাই গতিকে সেই সোৰ্সৰ পৰা গম পাইছো যে কাম ইতিমধ্যে কৰি আছে সো নেক্সট দুটা মাহৰ ভিতৰতেই যি এলপি ইউপি ৰিক্ৰুটমেন্টৰ মেৰিট লিষ্ট হে প্ৰকাশ পাব এলিমেন্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকনমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছো আমাৰ স্কুল বিলাকত হাই স্কুল বিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে মেথছৰ বাবে সুকিয়া শিক্ষক নাছিলে যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলো আৰু আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ হাই স্কুল বিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকিয়া পদ হ'ব লাগে যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰো গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে শিক্ষা বিভাগে কেইবা হাজাৰো বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব সেয়ে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা দুমাহ পিছত আমি আৰম্ভ কৰিম গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে বা কিবা ইনফৰমেশন পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নোটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আৰু ভিডিঅ' ৰিলেটেড কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে কমেন্ট বক্সত মোক জনাব পাৰে নাইবা ডেসক্ৰিপশন বক্সত টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক পাব লগতে হোৱাটছআপ চেনেলৰ লিংক পাব তাতে আপোনালোকে জয়েন হৈ আপোনালোকৰ প্ৰশ্নবিলাক কৰিব পাৰে নাইবা মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংকবিলাকৰ ডেসক্ৰিপশন বক্সত দিয়া আছে তাতেও গৈ মোক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা ফলো কৰি পেলাই মোক মেছেজ দিলে আপোনালোকে তাতে ৰিপ্লাই পাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় আই অসম জয় হিন্দ
ধন্যবাদ।